fair manners. Drihistu, অর্থাৎ a most firm heart. A most firm heart. আর তৃতীয়টো কি কৈছে বলিষ্ঠ, a great strength. তেনেহলে according to উপনিষদ যুৱকৰ এই ছয়টা গুণ থাকিব লাগিব. He has to be excellent, he has to be lovely, he has to be a great student. 4 number, he had to possess fair manners, a most firm heart, and lastly great strength. Asistu, Drihistu, and Bolisto. গতিকে এই ছয়টা গুণ উপনিষদে আমাক কৈছে আৰু এই গুণৰাশিৰ দ্বাৰা যিসকল যুৱক পৰিপূৰ্ণ তেওঁলোকেহে মানৱীয় আনন্দৰ পৰাকাষ্ঠাত সেই মানৱ আনন্দক উপভোগ কৰিব পাৰে কিন্তু সেয়াও কৈছে সেয়াও কেৱল তাৰ ওপৰৰ স্তৰটোৰ আনন্দৰ মাত্ৰ এক গুণ বুলি কৈছে আমি সেই বিষয়ে ক'বলৈ নাযাওঁ কেতিয়াবা যদি আনন্দৰ বিষয়ে ক'বলৈ যাওঁ তেতিয়া আলোচনা কৰিম কিন্তু ইয়াত এই প্ৰসংগটো উত্থাপন কৰাৰ কাৰণ হ'ল আনন্দৰ কথা ক'বলৈ গৈ উপনিষদে যুৱকৰ বৈশিষ্ট্য ব্যাখ্যা কৰিছে পৃথিৱীৰ আন কোনোবা গ্ৰন্থত যুৱকৰ বৈশিষ্ট্য আছে নে নাই পাৰ্সনেলি আই এম নট এৱে তাৰ পিছত এতিয়া মই বেলেগ এটা ক'বলৈ আহিছো কথা ক'বলৈ আহিছো who is তেতিয়াহলে আমি কেনেকে বৃদ্ধ অৱস্থালৈ আমি গতি কৰো কাৰণ আমি যেটো তত্ত্ব ক'বলৈ গৈছো তাত বৃদ্ধ অৱস্থাৰ লগত বয়সৰ কোনো সম্বন্ধ নাই তেনেহলে মানুহ কেনেকে বৃদ্ধ হয় আৰু কেনেকে আমি শাশ্বত তাৰুণ্যৰ গোপন ৰহস্য কি what is the secret of eternal youth আমি দুটা কথাই কম তিনটা কথাই কম কেনেকে how I can remain young and how I grow towards old age and what is the secret of eternal youth শাশ্বত যৌৱনৰ গোপন ৰহস্য কি কৈছে ইয়াৰ দুটা কথা কৈছে এফৰ্ট আমি যিকোনো কাম কৰাৰ বাবে এফৰ্ট দিও এফৰ্ট দিয়াৰ পিছত what we want reward why we want reward because we lack joy of progress যিসকল মানুহক joy of progress আছে যিসকল এই যে progress প্ৰগতিৰ আনন্দ অনুভৱ কৰিব পাৰে they do not require reward আৰু যেতিয়া আপোনাক পুৰস্কাৰ নালাগিব বঁটা নালাগিব আপোনালোক তেতিয়া শাশ্বত আনন্দৰ অধিকাৰী হ'ব পাৰে কিন্তু আমি হতাশগ্ৰস্ত হওঁ কিয় আমি যেতিয়া প্ৰয়াস কৰাৰ পিছত we want to be rewarded because I am slave to reward মই বটাৰ দা because I lack joy of progress যিবিলাক মানুহে কামটোৰ পৰা আনন্দ পায় they do not require reward they do not require পদ্মভূষণ yes যদি পদ্মভূষণ আহে তেওঁলোকে গ্ৰহণ কৰিব আৰু সেই কথাই শ্ৰী মায়ে কৈছে when one has made an effort eta proyas dile oh well I made an effort now I should get the reward for my effort ene chinta kar monot ahe koise in fact it is because there is not that joy of progress tar major progotir anando nai aru kei babe amak puroskar lage puroskar is just compensation যদি মোৰ joy of আনন্দ যদি প্ৰগতিৰ যদি আনন্দ থাকিলেতেন joy of progress যদি থাকিলেতেন মোক পুৰস্কাৰ দিয়ক নিদিয়ক I am careless because মই কিয় কাম কৰিছো for the sake of joy আনন্দৰ বাবে কাৰণ জগত আনন্দৰ পৰা আৰম্ভ হৈছে জগত ভৰ্তি আছে আনন্দৰ বাবে জগতৰ সৰ্বশেষ লক্ষ্য হৈছে আনন্দ কৈছে the joy of progress imagines কি কৰে joy of progress মানে কি because joy of progress imagines that even if you have realized the goal you have put before you which well this joy of progress says oh but this will be only a stage in the eternity of time which samoyor ananta prabah ei je moi je ei prothom kam to korilu ekhon hospital stapon korilu which this is only a stage in the eternity of time কিন্তু আমি এখন হসপিটাল করি আমাক পদ্মশ্রী লাগিব যদি পদ্মশ্রী নিদিয়ে উইল বি ডিপ্রেসড পারিলে আমি রিভলিউশন কৰিব পাৰো তাৰ বাবে because we lack joy of progress কৈছে ও
But this will be only a stage in the eternity of time. After this, there will be something else. And then after that another. And tarpisot ako eta. And always one will have to go further. And that is what fills you with joy. যে আজি মই এখন কিতাপ লিখিলো, মই সাহিত্য একাডেমিয়ে মোক পুৰস্কাৰ দিয়া নাই। So what? আৰু এখন লিখিম। আকৌ পুৰস্কাৰ দিয়া নাই, আৰু এখন লিখিম মই। Because I write for the sake of joy. সেইভাবে কৈছে, and always one will have to go further, and that is what fills with joy. Fills with joy. এইখিনি কথাই মই চাৰিটা ফৰ্মুলা একেখিনি কথাই গোটেই মূল তাত্ত্বিক কথাখিনি এইখিনি কথাৰ মাজতে কোৱা হৈছে যে বিকামিং ওল্ড ষ্টেপ নাম্বাৰ 1 হাউ আই বিকাম ওল্ড হাউ আই গ্ৰো টুৱাৰ্ডছ ওল্ড এজ হৈছে ফৰ্মুলা নাম্বাৰ 1 মই যদি বৃদ্ধ হ'বলৈ বিচাৰিছো then what is the formula number 1 শ্ৰী মায়ে কৈছে while the idea oh now I can sit down it is finished মই এখন হস্পিটাল কৰিবলৈ বিচাৰিছিলো it is finished I have realized my goal I am going to enjoy what I have done this enjoying goal secret number 1 secret number 2 was as soon as you feel you have done what you had to do as soon as you think what you know what you ought to know মই গণিতত 5টা PhD পাইছো মোৰ আৰু এতিয়া গণিতৰ বিষয়ে শিকিব লগা একো নাই কি ক'ব এই অনুষ্ঠানটোৰ বিষয়ে না ভাল লাগিছে যে যুৱকসকলৰ লগত কথা পাতিব পাৰিলে তেওঁলোকক যদি আমি যদি পোহৰৰ বাট দেখুৱাব পাৰোঁ তেতিয়া আমাৰ ভাল লাগে গতিকে সেই প্ৰয়াস এটাই কৰিছোঁ কাৰণ আমি বাৰে বাৰে কৈছোঁ যে যদি আমি ৰাষ্ট্ৰ গঢ়িব খুজিছোঁ এখন যদি ধুনীয়া পৃথিৱী গঢ়ি তুলিব খুজিছোঁ আৰু এখন যদি আমি সমাজ গঢ়ি তুলিব খুজিছোঁ আদৰ্শ সমাজ তেনেহ'লে কোনে গঢ়ি তুলিব পাৰিব কেৱল আদৰ্শ যুৱকে গঢ়ি তুলিব পাৰিব গতিকে সেই আদৰ্শ যুৱক মানে আমি কাক বুজো বা যুৱক মানে আমি কাক বুজো মোৰ যিখিনি অলপ মই জ্ঞান লাভ কৰিছোঁ বা যিখিনি পঢ়িছোঁ যিখিনি পঢ়া শুনা কৰিছোঁ মই যি ধৰণে হৃদয়ংগম মই কৰিছোঁ গতিকে মই ইয়াত বিশেষকৈ আজি যুৱক কোন আৰু যুৱক আৰু মানে বৃদ্ধৰ মাজত পাৰ্থক্য কি তাৰুণ্য মানে কি সেই আৰু সেই যে শাশ্বত তাৰুণ্যৰ গোপন ৰহস্য কি আৰু মই যুৱকসকলক কেনেকৈ উদ্দীপিত কৰিব পাৰোঁ আমাৰ ভিতৰত যে অন্তৰ্নিহিত শক্তি আছে অন্তৰ্নিহিত গুণ আছে অন্তৰ্নিহিত সামৰ্থ্য আছে আৰু তাৰ বাবে যে আমি নিজক ৰূপান্তৰিত কৰিব লাগিব আমি প্ৰতিটো মুহূৰ্ততে নৱজন্ম লাভ কৰিব লাগিব আৰু যদি আমি নিজৰ ভিতৰত থকা গুণৰাশিক বিকশিত কৰিব পাৰোঁ আমাৰ নিজৰ যোগ্যতাৰ সৈতে যদি পৰিচিত পাৰো হ'ব আৰু মই সেইভাবে ইয়াতে মই যাদৱ পায়েঙৰ কথা কৈছোঁ কাৰণ যাদৱ পায়েঙে আজি ইউনিভাৰ্চিটি চাৰ্টিফিকেট নাই কিন্তু ইউনিভাৰ্চিটি চাৰ্টিফিকেট নথকাৰ পিছতো তেওঁক আনকি পৃথিৱীৰ বহু বিশ্ববিদ্যালয়ে বক্তৃতা দিয়াৰ বাবে নিমন্ত্ৰণ কৰিছে কাৰ বলত তেওঁ নিজৰ যোগ্যতাৰ বলত তেওঁ নিজৰ গুণৰাশিক বিকশিত কৰিছে যোগ্যতাক উন্মেষিত কৰিছে নিজৰ ভিতৰত থকা শক্তিক তেওঁ বিকশিত কৰিছে নিজৰ জীৱনব্ৰতৰ সৈতে পৰিচিত পাইছে গতিকে আমি আমাৰ জাতীয় সংগঠন আমাৰ ৰাষ্ট্ৰ সমাজ অভিভাৱক শিক্ষক শিক্ষয়িত্ৰী প্ৰত্যেককে ভগৱানে জন্ম দিওঁতে অনাথ কৰি জন্ম দিয়া নাই আমাক যোগ্যতাৰ সৈতে পঠিয়াইছে আমাক গুণৰাশিৰ সৈতে পঠিয়াইছে আমাক শক্তিৰ সৈতে পঠিয়াইছে আৰু আমাৰ প্ৰত্যেককে এটাকৈ জীৱন ব্ৰত দিছে আৰু প্ৰশ্ন হ'ল সেইবোৰ অৱগুণ্ঠিত হৈ আছে আবৃত হৈ আছে তাক অনাবৃত কৰিব লাগে সেয়াকেই আমি সাধনা বুলি কৈছোঁ এটা কথা সুধিব বিচাৰিম আপুনি যেহেতু এগৰাকী বিশিষ্ট লেখক হিচাপে জানিব খুজিম যে নৱপ্ৰজন্মৰ মাজত পঢ়াৰ যিটো হাবিয়াস সেইটো অকণমান কমি অহা যেন দেখা যায় নেকি মই নৱপ্ৰজন্মৰ বিৰুদ্ধে কোনো অভিযোগেই মই একপক্ষীয়ভাৱে স্বীকাৰ কৰি নলওঁ কাৰণ মই যুৱকসকলৰ মাজতেই কাম কৰিছোঁ আজি মই 130খন মহাবিদ্যালয়ত মই বক্তৃতা দিছোঁ ইতিমধ্যেই মই কৈছোঁ যদি কোনোবাই নৱপ্ৰজন্মৰ মাজত পঢ়াৰ যদি আগ্ৰহ নাই বুলি কয় মই কম 80 বছৰীয়া ব্যক্তিজন যিমান অনাগ্ৰহী তাতকৈ অন্তত যুৱকসকল বেছি মই তেওঁলোকৰ মাজত পঢ়া শুনাৰ প্ৰতি ধাউতি বেছিহে দেখা পাওঁ গতিকে আমাৰ 70 বছৰীয়া ব্যক্তি 80 বছৰীয়া ব্যক্তি যিমান পঢ়া শুনাৰ প্ৰতি তেওঁলোক অনুচ্ছুক তাতকৈ যুৱ প্ৰজন্ম মই বেছি ইচ্ছুক বুলি ভাবোঁ কিন্তু
আচলতে যি গ্ৰন্থমেলাসমূহত বিক্ৰেতাৰ মানে কিতাপ কিনাৰ মানে সেইটো খুব কম দেখা যায় এইটো কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিব পাৰে কিতাপ কম কিনে মানে প্ৰাপ্তবয়স্কসকলে নপঢ়ে যিসকল 70 বছৰীয়া যিসকল 80 বছৰীয়া আপোনালোকে এটা গৱেষণা কৰক এতিয়াও কিজানি কিতাপৰ গ্ৰাহক যুৱকসকলৰ মাজত বেছি কিন্তু 70 বছৰীয়া মানুহে নপঢ়ে যিসকল প্ৰাপ্তবয়স্ক মানুহ কাৰণ আমি বাৰে বাৰে কৈছোঁ যে যদি আমি ৰাষ্ট্ৰ গঢ়িব খুজিছোঁ এখন যদি ধুনীয়া পৃথিৱী গঢ়ি তুলিব খুজিছোঁ আৰু এখন যদি আমি সমাজ গঢ়ি তুলিব খুজিছোঁ আদৰ্শ সমাজ তেনেহ'লে কোনে গঢ়ি তুলিব পাৰিব কেৱল আদৰ্শ যুৱকে গঢ়ি তুলিব পাৰিব গতিকে সেই আদৰ্শ যুৱক মানে আমি কাক বুজোঁ বা যুৱক মানে আমি কাক বুজোঁ মোৰ যিখিনি অলপ মই জ্ঞান লাভ কৰিছোঁ বা যিখিনি পঢ়িছোঁ যিখিনি পঢ়া শুনা কৰিছোঁ মই যি ধৰণে হৃদয়ংগম মই কৰিছোঁ গতিকে মই ইয়াত বিশেষকৈ আজি যুৱক কোন আৰু যুৱক আৰু মানে বৃদ্ধৰ মাজত পাৰ্থক্য কি তাৰুণ্য মানে কি সেই আৰু সেই যে শাশ্বত তাৰুণ্যৰ গোপন ৰহস্য কি আৰু মই যুৱকসকলক কেনেকৈ উদ্দীপিত কৰিব পাৰোঁ আমাৰ ভিতৰত যে অন্তৰ্নিহিত শক্তি আছে অন্তৰ্নিহিত গুণ আছে অন্তৰ্নিহিত সামৰ্থ্য আছে আৰু তাৰ বাবে যে আমি নিজক ৰূপান্তৰিত কৰিব লাগিব আমি প্ৰতিটো মুহূৰ্ততে নৱজন্ম লাভ কৰিব লাগিব আৰু যদি আমি নিজৰ ভিতৰত থকা গুণৰাশিক বিকশিত কৰিব পাৰোঁ আমাৰ নিজৰ যোগ্যতাৰ সৈতে যদি পৰিচিত পাৰো হ'ব আৰু মই সেইভাবে ইয়াতে মই যাদৱ পায়েঙৰ কথা কৈছোঁ কাৰণ যাদৱ পায়েঙে আজি ইউনিভাৰ্চিটি চাৰ্টিফিকেট নাই কিন্তু ইউনিভাৰ্চিটি চাৰ্টিফিকেট নথকাৰ পিছতো তেওঁক আনকি পৃথিৱীৰ বহু বিশ্ববিদ্যালয়ে বক্তৃতা দিয়াৰ বাবে নিমন্ত্ৰণ কৰিছে কাৰ বলত তেওঁ নিজৰ যোগ্যতাৰ বলত তেওঁ নিজৰ গুণৰাশিক বিকশিত কৰিছে যোগ্যতাক উন্মেষিত কৰিছে নিজৰ ভিতৰত থকা শক্তিক তেওঁ বিকশিত কৰিছে নিজৰ জীৱনব্ৰতৰ সৈতে পৰিচিত পাইছে গতিকে আমি আমাৰ জাতীয় সংগঠন আমাৰ ৰাষ্ট্ৰ সমাজ অভিভাৱক শিক্ষক শিক্ষয়িত্ৰী প্ৰত্যেককে ভগৱানে জন্ম দিওঁতে অনাথ কৰি জন্ম দিয়া নাই আমাক যোগ্যতাৰ সৈতে পঠিয়াইছে আমাক গুণৰাশিৰ সৈতে পঠিয়াইছে আমাক শক্তিৰ সৈতে পঠিয়াইছে আৰু আমাৰ প্ৰত্যেককে এটাকৈ জীৱন ব্ৰত দিছে আৰু প্ৰশ্ন হ'ল সেইবোৰ